মন যায় বুঝছ, বহুত মন যায়। মেঘালীৰ লগত মনৰ কথা পাতিবলৈ মন যায়, ফুৰিবলৈ যাবলৈ মন যায়। কিন্তু এতিয়া মই এটা সাধাৰণ টকাৰ কাৰণে মা দেউতা ভণ্টিৰ ওচৰত হাত পাতিব লাগে। ধৰ একদম প্ৰপ'জ কৰিলো, তাৰ ভুলতে হা বুলি ক'লে, কিন্তু তাৰপিছত ডেটিং মাৰিবলৈ পইচা ক'ত? চব পইচা জোৰত চলে বুজিছ, চব বস্তু। চালা এইখন কপালতহে একো নাই। তই ঠিকে কৈছ, লাকো লাগে। মোৰ কথাকে ধৰচোন, ঘৰখনৰ কথা চিন্তা কৰি ইমান ভালকৈ পঢ়া শুনা কৰিলো যাতে টকা পইচা নিদিয়াকৈ চাকৰিটো পাব পাৰি। চাকৰি মই পাইছিলোৱেই। মোতকৈ ভাল এলিজিবল কেণ্ডিডেট কোনো নাছিলেই। আল্টিমেটলি কি হ'ল, এই মনেশ্বৰ পুতেকে তই টকাৰ জৰিয়তেই ক বা তোৰ কোটাতেই ক, চাকৰিটো পাই গ'ল। মোৰ ইমান দিনৰ কষ্ট মোৰ মেৰিতে হাৰ মানি গ'ল। কিন্তু মই ভাঙি পৰা নাই। মই জানো মোৰো এদিন আহিব। আল্টিমেটলি আমাৰ দুশ্মন এটাই, সেইটো হ'ল টকা। টকা নোহোৱাৰ কাৰণে ই আজিলৈকে মেঘালীক প্ৰপ'জ কৰিব পৰা নাই। আৰু তহঁতি দুইটাই পোৱা চাকৰিটো হেৰুৱালি। নয়নৰ মেৰিট বিকল। প্ৰভু অকল এনেকুৱা ধৰণৰ কথা এইখন টেবুলত হাজাৰ বাৰ পতা হৈ গৈছে। এতিয়া আপোনালোক যাওক, জানেই নহয় দিনকাল বেয়া। এটা কথা, তহঁত চবেই শাক পাচলি 7 দিন সময় দিছো। 7 দিনত তহঁতে ভাব কি কৰিব পাৰি। ধনী হোৱাৰ ফৰ্মুলা। আৰু 7 দিনৰ পিছত তহঁতে প্ৰত্যেকেই নিজৰ নিজৰ আইডিয়াবিলাক ইয়াত দিবি। এতিয়া আপোনালোক বেছি বেছিকৈ খাবা, কম দিন টিকিবা। কম কমকৈ খাবা, বেছি দিন জীয়াবা। গতিকে